ইয়াত আমাৰ এই ৰোড আমাৰ ঠিকাদাৰ গিৰেণ বৰদেৱে লৈছে। কিন্তু কামটো তেখেতে মই দেখাত বিশেষকৈ ৰাইজেও দেখিছে ইয়াতে মাৰ্চ মাহৰ পৰাই মেটেৰিয়েল পেলাইছে, পাথৰ বালু আৰু গাঁতাটো মাৰ্চ মাহতে খান্দিছে। কিন্তু আজিলৈকে যে কামটো নহ'ল বা কিয় নহ'ল সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু এই সংযোগটো আমাৰ 12 নম্বৰ বালাহাটীৰ পৰা লৈ কদমগুৰি বা ক'ৰ পৰা চুতীয়াপাৰা মানুহ ইফালে অহা যোৱা কৰে। গতিকে আৰু আমাৰ ইয়াতে স্কুলৰ ছাত্ৰ ছাত্ৰী প্ৰায় আমাৰ গেৰুৱা স্কুল বা অন্য আৰু ইফালে আগত গাজবাৰী হওক বা এই ইফালে বেলেগ আগত যাব লাগে কিছুমান স্কুল যাব লাগে ছাত্ৰ ছাত্ৰীবিলাকে বহুত মানে বিজুতি ঘটি আছে। বিজুতি ঘটি মানে অহা যোৱা কৰিব নোৱাৰে। এতিয়া সেইবিলাক ছাত্ৰ ছাত্ৰীবিলাকে এনেকুৱাকৈ আমাৰ সেইফালে ঘূৰি যায় জানে। এই আমাৰ এই কি হয় ইফালে বুটপাৰা হয় ইফালে ঘূৰি যায়, নহ'লে ইফালে ঘূৰিব নোৱাৰে, ইফালে যাবই নোৱাৰে। এই আগতে আজিকালি জানে বেটেৰী গাড়ী বা বাইক বা সৰু গাড়ী চবৰে আছে। এনেকুৱা যাতায়াত মানে একেবাৰে বন্ধ হৈ গৈছে। সেইটো আমি দেখ সেইটো মই বুলি নহয়, ৰাইজেও ক'ব, সকলোৱে ক'ব। সেইফালে আমি বৰ অসুবিধা। গতিকে এই যে কামটো এতিয়া আপোনাৰ আমাৰ দেখাত এই আছে চাইকেলৰ এখন বাইক অহা যোৱা কৰা ৰাস্তা কৰিব আছিলে, কিন্তু সেইটো নকৰিলে। সেইটো আমাৰ ৰাইজৰ ফালৰ পৰা বহুত মানে এটা কমপ্লেইন মানে আপত্তি। এইটো অতি সোনকালে আমাক এই এখন বাইক বা চাইকেলটো বাইক হ'লেও চাইকেল যাবই, গতিকে বাইক যাব কমচে কম আমাৰ ৰাস্তাখন বনাই দিব লাগে, যাতে অলপ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে বা যাতায়াত যিকোনো মানুহ অহা যোৱা এজন ৰখি নিব হ'লে আমি এটা 1-2 কিলোমিটাৰ ঘূৰিব লাগিব, নহয় ঘৰেশ্বৰ ঘূৰিব লাগিব, নহয় ইফালে গাজবাৰী হৈ ঘূৰিব লাগিব, নহয় ক'ৰ পৰা হৈ ঘূৰিব লাগিব। এনেকুৱা আমাৰ বিৰাট অসুবিধা হৈ আছে। গতিকে মই আমাৰ কৰ্মীবিলাকক আমাৰ ঠিকাদাৰক মই অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে ব্ৰিজখন যিমান দিনেই নালাগক আমাৰ বাইক এখন অহা যোৱা কৰে কিনাৰে আমাৰ ৰাস্তাখন বনাই দিব লাগে। মোৰ ক'বলগীয়া ইমানে। ধন্যবাদ। কামটো লেভেলটো হৈছে, কামটোতো কৈছোঁ মই মাৰ্চতে এইবিলাক গাঁথা খুন্দিছে। মাৰ্চ এপ্ৰিল মে আজি জুন পৰিলে আৰু ইয়াতে সেই কৰি চিন্তা কৰিব লাগিছে যে মেইন ৰাস্তাইটো বহুত মানুহ আহে, আনজানি মানুহ আহে গুৱাহাটীৰ পৰা ক'ৰ পৰা ইফালে আহি ইয়াৰ পৰা ঘূৰি যাব লগা হয়। বহুত মানুহ আহে ইফালৰ পৰা গাড়ী মটৰ লৈ ইয়াৰ পৰা ঘূৰি যাব লগা হয়। এনেকুৱা অৱস্থা মানে আমি দেখিছোঁ আৰু এইটো পথটো যে ইয়াৰ পৰা লৈ আমি এতিয়া গুৱাহাটী, ইয়াৰ পৰা আমাৰ মেইন ৰাস্তা যে গিৰুৱাৰ পৰা আমি গুৱাহাটী যাব পাৰোঁ বা ইফালে নাওকটা খোৱাকৈ ভলে যাওঁ মানে দুইফালে আৰু মেইন ৰাস্তাত আমি এইটো সংযোগ আৰু কিমান মানুহ মানে অসুবিধা হৈছে এই ৰাস্তাটো? মানুহটো আমাৰ এই অঞ্চলৰ গোটেই গাঁৱৰ সকলো ৰাইজৰে মানে অসুবিধা হৈছে। অসুবিধা মানে আটাইতকৈ দেখিছে ল'ৰা ছোৱালী স্কুলত যোৱা ল'ৰা ছোৱালীকেইটাৰ সবচে অসুবিধা। কাৰণ আমি ৰাইজৰ মানুহে দিনত বা ক'ৰবাত 2-4জনমান ইফালে অহা যোৱা কৰোঁ, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীবিলাক ডেইলি অহা যোৱা কৰিব লাগে, কিন্তু সিহঁতে পৰা নাই। এই ইফালে ঘূৰি লৈ যায়, ইফালে ঘূৰাই লৈ যায়। মই দেখিছোঁ বহুতো সুধোঁ তহঁতি ইফালে ক'ত যায়, নাই ইফালে ৰাস্তা বন্ধ নহয়, গতিকে আমি এনেকুৱা তো 1 কিলোমিটাৰ জেগাত 3 কিলোমিটাৰ কৰিব লগা হৈছে। এনেকুৱা অৱস্থা হৈছে মানে। গতিকে সেইফালৰ পৰা আমাৰ গোটেই ৰাইজৰে অসুবিধা হৈছে। এইটো যিমান পাৰে সোনকালে আমাৰ এই সমাধান কৰিব লাগে। মই ক'বলগীয়া ইমানে। কামটো যাওক মই তেনে কামৰ কথাটো ৰাস্তাটোৰ কামটো কেনেকুৱা হৈছে আপোনাৰ? চিচি ব্লক খিনি আমাৰ তাতে প্ৰথম ষ্টাডি কৰোঁতে আমাৰ যিখিনি বাপুজি এম ই স্কুলৰ পৰা আমাৰ টেঙাবাৰী চোপা 3 নম্বৰ চোপালৈকে যিখিনি আমাৰ কাম কৰিলে ভালে কাম কৰি দেখা পাইছিলোঁ। কিন্তু আকৌ 3 নম্বৰ টেঙাবাৰী চোপাৰ পৰা আমাৰ আমাৰ কৃষ্ণাৰ যিটো আমাৰ মেছন স্কুল তালৈকে অলপ ৰাস্তাটো বেয়া কৰিছিলে। আমি কমপ্লেইন দিছিলোঁ, কিন্তু তেখেতসকলে এটা কমপ্লেইন দিলে যে নহয় নতুনকৈ বনাইছোঁ, ট্ৰেক্টৰ আছে গাড়ী আছে এনেকৈ কৰি মানে বগৰাই দিছে, বেয়া কৰিছে এনেকুৱা। তাৰমানে মাজে মাজে ফাঁক হৈ গৈছিলে, চিচি ব্লক বহাইছে নহয়, মাজে মাজে ফাঁক হৈ গৈছিলে। এইটো আমাৰ গিৰেণ মেইন হ'ল মানে আমাৰ ঠিকাদাৰ গিৰেণ, তাকে জানো আমি। কিন্তু এটা তোমাৰ চাব কাউণ্টাৰ লৈছে কিবা লৈছে সেইটো আৰু ঘৰ ওচৰত থাকে তেখেতে ধীৰেণ বড়ো নাই তেখেতে চিনি নাপায়। তেখেতে এইবাৰ আমাৰ ইলেকশ্যন খেলাৰ কাৰণে কিবা টিকেট ল'ব বুলি আমি গম পাইছোঁ, বিচাৰিছে আৰু টিকেট পাই নাপাব কোৱা নহ'ব। ৰাস্তাটো ফাটি যোৱা নাই, মাজত যেতিয়া আমি কমপ্লেইন দিলোঁ তেতিয়া এইবিলাকক কোবাই এই যে পহল গৈছিলে এতিয়াবিলাক অলপ কোবাই হেৰি কৰি অলপ মেজাৰমেণ্টটো কৰি সম্পূৰ্ণ নহওঁতে ফাটি গৈছিল। ফাটি যোৱা নাই, তাৰমানে বনাওঁতে মানে হেৰি কৰিছে অলপ চিচি ব্লক এটা অলপ পাতল কৰি দিছিলে, যাই পিনে পহল হৈ গৈছিলে। এইটোৱে আৰু
মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক